নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনাক এটা আন্তঃৰাষ্ট্ৰীয় খবৰৰ সৈতে গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আমাৰ সীমামূৰীয়া দুখন ৰাষ্ট্ৰৰ মাজত এতিয়া বৰ্তমান পুৰা যুদ্ধ চলি আছে ইখনে সিখনৰ ওপৰত মানে আক্ৰমণ চলাই আছে কি কাৰণে এই আক্ৰমণ চলাইছে এই আক্ৰমণৰ মূল কাৰণ কি তাৰ পিছতে ইয়াৰ প্ৰভাৱ আমাৰ ভাৰতৰ ওপৰত পৰিব নেকি কোন জিকিব কোন হাৰিব কাৰ কিমান শক্তি আমি সেই গোটেই কথাখিনি আলোচনা কৰিম আপোনালোকে স্ক্ৰীনত দেখিছে এটা বম্বিং হৈ আছে তো ইয়াৰ মূল কাৰণ কি সেই গোটেই কথাখিনি মানে গোটেই সামৰি পেলাই যিমানখিনি যি জানিব লগা আছে সেই গোটেই কথাখিনি আমি জানিম প্ৰথম কথাটো হ'ল যে ইয়াতে চাওক সংঘাতটোৰ মূল কাৰণ কি আৰু এটা কথা মই কোনখন ৰাষ্ট্ৰ আপোনালোকক কোৱা নাই সেইখন হৈছে এখন হৈছে পাকিস্তান আনখন হৈছে আফগানিস্তান আৰু পাকিস্তানৰ মাজত এতিয়া পুৰা যুদ্ধ চলি আছে মুকলি যুদ্ধ অপেন ৱাৰ চলি আছে ইয়াৰ কাৰণ কি সেইখিনি কথা আমি আলোচনা কৰিম যোৱা 6 ফেব্ৰুৱাৰীৰ দিনাখন এটা সুইচাইড বম্বিং হৈছিলে পাকিস্তানৰ ইছলামাবাদত এটা সুইচাইড বম্বিং হৈছিলে আৰু পাকিস্তানে ক্লেইম কৰিছে যে এইটো আফগানিস্তান বেছড এটা মিলিটাৰী নেটৱৰ্কৰ ফালৰ পৰা আফগানৰ পৰা মানে পৰিচালিত হোৱা এটা গোটৰ পৰা এই সুইচাইড বম্বিংটো হৈছিলে তাৰপিছত 16 ফেব্ৰুৱাৰীৰ দিনাখন বাজাৰত এটা কি হৈছিলে নিয়াৰ আফগানিস্তান বৰ্ডাৰ কিল পাকিস্তানী অৰ্থাৎ আফগানিস্তান আৰু পাকিস্তানৰ যি বৰ্ডাৰ আছে এই পাকিস্তান আফগানিস্তানৰ বৰ্ডাৰ কি হৈছিলে পাকিস্তানৰ সেনাক হত্যা কৰা হৈছিলে তাৰপিছত 22 ফেব্ৰুৱাৰীৰ দিনাখন পাকিস্তান কণ্ডাক্ট এয়াৰ ষ্ট্ৰাইক যেতিয়া পাকিস্তানৰ সেনাক হত্যা কৰা হ'ল পাকিস্তানে কি কৰিলে আফগানিস্তানৰ যি বৰ্ডাৰ আছে এই বৰ্ডাৰত কি কৰিলে এয়াৰ ষ্ট্ৰাইক কৰিলে কান্দাহাৰ কাবুল এইসমূহ চহৰত কি কৰিলে আক্ৰমণ কৰিলে তাৰ পাছতে 24 ফেব্ৰুৱাৰীৰ দিনাখন পাকিস্তান আৰু আফগানিস্তানৰ মাজত কি হয় সীমান্তত গুলীবৰ্ষণ হয় গুলীয়াগুলী হয় 26 ফেব্ৰুৱাৰীৰ দিনাখন এখন কি হয় অপেন ৱাৰ হৈ যায় আফগানিস্তানৰ তালিবানে ৰিটালিয়েট আৰম্ভ কৰে প্ৰত্যুত্তৰ দি পেলাই কমেও 55 জন নে 60 জন পাকিস্তানী সেনাক হত্যা কৰে তাৰপিছতে আপোনাৰ কেইবাটাও পাকিস্তানী আৰক্ষী সেনাৰ চকী তেওঁলোকে দখল কৰি লয় তাৰপিছতে পাকিস্তানে ডিক্লেয়াৰ কৰে যে এতিয়া এখন অপেন ৱাৰ ষ্টাৰ্ট হ'ল তো আমি গোটেই কথাখিনি পাতিম কি কাৰণে এই ঘটনাসমূহ ঘটি আছে ঘটনাসমূহ ঘটাৰ আচল ৰহস্য কি পাকিস্তানে কি কাৰণে আক্ৰমণ কৰিছে বা আফগানিস্তানে কি কাৰণে আক্ৰমণ কৰিছে পাকিস্তানৰ কাৰণটো হ'ল যে পাকিস্তানৰ এটা তেহৰিক ই তালিবান পাকিস্তান বুলি এটা পাকিস্তানৰ কিছুমান সন্ত্ৰাসবাদী গোটৰ অৰ্থাৎ বিদ্ৰোহী গোটৰ উগ্ৰপন্থী গোটৰ এটা গোট হৈছে তেহৰিক ই তালিবান পাকিস্তান আৰু তেহৰিক ই তালিবান পাকিস্তানে কি কৰিছে আফগানিস্তানত আশ্ৰয় লৈ পেলাই আফগানিস্তানৰ পৰা পাকিস্তানৰ ওপৰত আক্ৰমণ চলাই থাকে কেতিয়াবা যদি সুইচাইড বম্বিং কৰে কেতিয়াবা কোনোবা সেনা বিষয়াক বা সেনাসকলক কি কৰে অপহৰণ কৰি লৈ যায় অপহৰণ কৰি নি পেলাই হত্যা কৰে বা পাকিস্তানৰ ওপৰত নিৰন্তৰভাৱে কি কৰি থাকে আক্ৰমণ চলাই থাকে তাৰ কাৰণে সেইটো হৈছে পাকিস্তানৰ খং আৰু আফগানিস্তানৰ প্ৰতিক্ৰিয়া হৈছে যে আফগানিস্তানে তেনেকুৱা ধৰণৰ কোনো শক্তিক তেওঁলোকৰ তাত আশ্ৰয় দিয়া নাই বুলি তেওঁলোকে কয় এতিয়া পাকিস্তানে আক্ৰমণ কৰাৰ মূল কাৰণটো হ'ল কি যেতিয়া এনেকুৱা ধৰণৰ টিটিপি এই গোটসমূহে যেতিয়া পাকিস্তানৰ ওপৰত আক্ৰমণ চলাই থাকে তাৰ কাৰণে পাকিস্তানে এয়াৰ ষ্ট্ৰাইক কৰে আৰু এয়াৰ ষ্ট্ৰাইক কৰাৰ লগে লগে আফগানিস্তানে ভাবে যে ই আমাৰ সভাৰ্নিটি আমাৰ সাৰ্বভৌমত্বৰ ওপৰত ই কি কৰিছে আমাৰ অধিকাৰ উলংঘন কৰিছে কাৰণ আমাৰ নিজৰ দেশৰ মাটিত আহি কোনোবাই আহি পেলাই আক্ৰমণ কৰিব সেইটো কেতিয়াও সহ্য কৰা নহ'ব তাৰ ফলতে তেওঁলোক দুইখন ৰাষ্ট্ৰৰ মাজত যুদ্ধ আৰম্ভ হয় অপেন ৱাৰ হয় ঠিক আছে এটা কথা হ'ল আমি এটা যদি চাওঁ আফগানিস্তান আৰু পাকিস্তানৰ যদি আমি সামৰিক শক্তি চাওঁ তেতিয়াহ'লে আপোনালোকে এটা আকাশ পাতাল পাৰ্থক্য দেখা পাব আকাশ পাতাল পাৰ্থক্যটো কি হয় আফগানিস্তানৰ এক্টিভ সেনাৰ সংখ্যা হৈছে মাত্ৰ ৭৫,০০০ য'ত নেকি পাকিস্তানৰ এক্টিভ সেনাৰ সংখ্যা হৈছে ৬,৬০,০০০ টোটেল এয়াৰক্ৰাফ্ট যদি চাওঁ 5খন মাত্ৰ এয়াৰক্ৰাফ্ট আছে আফগানিস্তানৰ য'ত নেকি পাকিস্তানৰ ১,৩৯৭খন ফাইটাৰ জেটটো পাকিস্তানৰ ৩৩১খন আফগানিস্তানৰ কিমানখন আছে 0 এখনো নাই ট্ৰেইনাৰ ট্ৰান্সপৰ্ট প্লেন যদি আমি চাওঁ তেতিয়াহ'লে দেখিম যে মানে সেনা কঢ়িওৱা বা সেনাৰ খাদ্য সামগ্ৰী বা অস্ত্ৰ শস্ত্ৰ কঢ়িওৱা যদি প্লেন চাওঁ তেতিয়াহ'লে দেখা পাব যে 626খন আছে পাকিস্তানৰ য'ত নেকি আফগানিস্তানৰ মাত্ৰ 2খন আছে হেলিকপ্টাৰ আফগানিস্তানৰ 3খন আছে পাকিস্তানৰ 434খন আছে আৰ্মড ভেহিকল আছে আপোনাৰ আফগানিস্তানৰ 3,902খন আৰু পাকিস্তানৰ আছে 5,904খন আৰ্টিলাৰীটো
এখনো নাই, আফগানিস্তানৰ পাকিস্তানৰ আছে ৩,২৯১খন। ইমানখিনি সামৰিক শক্তিৰ আকাশ পাতাল পাৰ্থক্য থকাৰ পাছত আফগানিস্তানে পাকিস্তানৰ ওচৰত টিকিব পাৰিবনে? যদি প্ৰশ্নটো সোধা হয় তেতিয়াহ'লে আমি ইতিহাসলৈ যাব লাগিব। যদি আমি ইতিহাস চাওঁ তেতিয়াহ'লে দেখা পোৱা যায় যে আফগানিস্তান এনেকুৱা এখন দেশ আৰু তাত থকা যিসমূহ তালিবান বুলি কোৱা হয় সেই তেওঁলোক এনেকুৱা ধৰণৰ মানুহ, তেওঁলোক হৈছে গেৰিলা ৱাৰফেয়াৰ আৰু ছুইচাইড বম্বিঙত উস্তাদ। গেৰিলা ৱাৰফেয়াৰ মানে হৈছে লুকাই শত্ৰুৰ লগত সন্মুখীকে যুদ্ধ নকৰাকৈ ক'ৰবাত জোপ লৈ পেলাই লুকাই থাকিব, শত্ৰু আহিব আৰু শত্ৰুৱে গম নোপোৱাকৈ অতৰ্কিতে আক্ৰমণ চলাই পেলাই পলাই গুচি যাব। শত্ৰুক ক্ষতি কৰিলে আৰু তাত ৰখি নাথাকে আৰু তেওঁলোক পলাই দিলে। আৰু সেইটো হৈছে গেৰিলা ৱাৰফেয়াৰ। আৰু সেই গেৰিলা ৱাৰফেয়াৰ উস্তাদ হৈছে আফগানিস্তান। আৰু সেই উস্তাদ কাৰণে আফগানিস্তানৰ ওপৰত ৰাছিয়াৰ নিচিনা এখন মহাশক্তিধৰ দেশে দমন কৰিব চালে, নোৱাৰিলে, পলাই ভাগি যাব লগা হ'ল। 2001 চনৰ পৰা 2021 চনলৈকে আমেৰিকাৰ নিচিনা এখন সামৰিক শক্তিশালী দেশ এখন, তেওঁলোকেও আফগানিস্তানৰ ওপৰত শাসন কৰিব বিচাৰিলে, কিন্তু তালিবানে আমেৰিকাকো ভগুৱাই পঠিয়ালে। কাৰণটো হৈছে গেৰিলা ৱাৰফেয়াৰ আৰু ছুইচাইড বম্বিং। যদি গেৰিলা ৱাৰফেয়াৰত হাৰ মানিছে বা পাৰা নাই তেতিয়াহ'লে গাত বম বান্ধি নি পেলাই শত্ৰুৰ ওচৰত ৰখি দিব, নিজেও মৰিব, শত্ৰুকো মাৰিব। তো অলপ বেলেগেই আৰু আপুনি সিহঁতৰ যুদ্ধ কৰাৰ কৌশল দেখিলে ইতিহাস যদি চোৱা যায় তেতিয়াহ'লে আচৰিত যেন লাগিব। তো সেইটো কাৰণে ইমান ডাঙৰ শক্তিবিলাকেও আহি পেলাই কি কৰিব পৰা নাই, আফগানিস্তানৰ ওপৰত কি কৰিব পৰা নাই, দমন কৰিব পৰা নাই। ক্ষমা কৰিব। এইজন হৈছে পাকিস্তানৰ স্বয়ম্ভূ সেনাপ্ৰধান, নিজে নিজকে মেডেল দি লৈ পেলাই সেনাপ্ৰধান। যেতিয়া আমাৰ অপাৰেশ্যন সিন্ধু চলাইছিলে, অপাৰেশ্যন সিন্ধুত এই বেটাৰ ধোঁৱা বাছ হৈ গৈছিলে আৰু ধোঁৱা বাছ হৈ যোৱাৰ পিছত নিজৰ সন্মান বচাবৰ কাৰণে তাৰ পিছতে কি কৰিছে, নিজে নিজকে মেডেল দি লৈ পেলাই সেনাপ্ৰধান বনাই লৈছে। তো TTP বা তেহৰিক ই তালিবান, এতিয়া আপোনালোকে শুনি আছে যে মই কৈ আছোঁ, এটা হৈছে তেহৰিক ই তালিবান, যাক চমুকৈ TTP বুলি কোৱা হয়, তেহৰিক ই তালিবান পাকিস্তান, আৰু আন এটা হৈছে তালিবান। তেহৰিক ই তালিবান পাকিস্তানটো হৈছে পাকিস্তানৰ উগ্ৰপন্থী গোটসমূহৰ এটা কি বুলি কয়, সমূহীয়া গোট। সেইটো হৈছে তেহৰিক ই তালিবান পাকিস্তান, TTP, আৰু তালিবান হৈছে আফগানিস্তানৰ এটা গোট। আৰু তেহৰিক ই তালিবান আৰু তালিবানৰ মাজৰ মিলটো হৈছে এইটোৱে যে তেওঁলোকে নিজৰ যি মুছলিমৰ শৰীয়ত আইন আছে, যিখন তেনেকুৱা ধৰণৰ কঠোৰ আইন আছে, ধৰ্মীয় আইন আছে, শৰীয়ত আইন, সেই শৰীয়ত আইনৰ মতে তেওঁলোকে নিজৰ দেশখন শাসন কৰিব বিচাৰে। আৰু পাকিস্তানৰ মূৰৰ কামোৰণি তেহৰিক ই তালিবান এইটো কাৰণে যে তেহৰিক ই তালিবানে পাকিস্তানৰ যি চৰকাৰ আছে, পাকিস্তানৰ যি সেনা আছে, সেই সকলক আঁতৰাই পেলাই তেহৰিক ই তালিবানে বিচাৰে যে, TTPয়ে বিচাৰে যে পাকিস্তানত আমাৰ মুছলিমৰ যি শৰীয়ত আইন আছে সেই শৰীয়ত আইন মতে শাসন হ'ব লাগে। আৰু তাৰ কাৰণে তেওঁলোক দুয়োটা পক্ষৰ মাজত যুদ্ধ চলি থাকে, আক্ৰমণ চলি থাকে। তাৰপিছতে আমি যদি চাওঁ, সেইটো হৈছে ফাৰ্ষ্ট কাৰণটো, তেহৰিক ই তালিবানৰ পাকিস্তান আৰু পাকিস্তানৰ মাজত সংঘৰ্ষ আৰু আফগানিস্তানৰ মাজত সংঘৰ্ষ হোৱা। তাৰপিছতে আৰু ছেকেণ্ড এটা পইণ্ট আছে, সেইটো হ'ল 2021 চনৰ আগলৈকে কি আছিলে, যেতিয়া আমেৰিকা আফগানিস্তানত আছিল তেতিয়ালৈকে পাকিস্তান আৰু আফগানিস্তান দুইখন নলাগলে লগা বন্ধু আছিলে। পাকিস্তানে ভাবিছিলে কি আফগানিস্তানৰ ওপৰত আমি আমাৰ নিজৰ ইচ্ছামতে শাসন কৰিম। যেতিয়া তালিবানে আমেৰিকাৰ সেনাক ভগুৱাই পঠাৰ পিছত তেওঁলোকে নিজে ভাবিবলৈ বাধ্য হ'ল যে আমি বেলেগৰ ওপৰত বা বেলেগৰ নিৰ্দেশ মতে কিয় চলিম, আমি নিজৰ আইন মতে চলিম। তো তাৰ কাৰণে সেই তেতিয়াৰ পৰাই সংঘৰ্ষ ষ্টাৰ্ট হ'ল। এইটো মই আপোনালোকক প্ৰথম কাৰণটো এক্সপ্লেইন কৰিলোঁ যে তেহৰিক TTP বা তেহৰিক ই তালিবানক আশ্ৰয় দিয়াৰ কাৰণে পাকিস্তান আৰু আফগানিস্তানৰ মাজত কি হৈছে, সংঘৰ্ষ হৈছে। ছেকেণ্ডটো হৈছে ডুৰাণ্ড লাইন। আফগানিস্তান আৰু পাকিস্তানৰ সীমাৰ যিডাল আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা হয়, সেই সীমাৰেখাডালৰ নাম হৈছে ডুৰাণ্ড লাইন। সেই ডুৰাণ্ড লাইনডাল কি হয়, আফগানিস্তানে সেইডাল আন্তঃৰাষ্ট্ৰীয় তেওঁলোকৰ সীমা বুলি নাভাবে। কাৰণটো হ'ল ডুৰাণ্ড লাইনডাল এনেকুৱা অংশৰেদি পাৰ হৈ গৈছে যি অংশত যিখিনিত নেকি পশ্তুন জনজাতীয় লোকসকল বাস কৰে, আৰু সেই ডুৰাণ্ড লাইনটোৱে সেই পশ্তুন জনজাতীয় লোকসকলক দুটা ভাগত ভাগ কৰে। সেই ভাগ কৰাৰ কাৰণে যিখিনি লোকে পশ্তুনৰ
তেওঁলোকৰ পপুলেশ্যন আছে সেই গোটেই অঞ্চলখিনি আফগানিস্তানে ভাবে তেওঁলোকৰ সীমা বুলি ঠিক আছে তো পাকিস্তানে ভাবে যে ডুৰাল লাইনডালে তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় সীমা আৰু সেইটো এটা হৈছে মূল কাৰণ আৰু 3 নম্বৰ কাৰণটো আপোনালোকক ক'লো 2021 চনৰ ক্ষমতালৈ অহাৰ পিছত তালিবান আৰু পাকিস্তানৰ আজ্ঞাবহ হৈ থকাৰ পৰিৱৰ্তে তেওঁলোকে নিজে নিজৰ যিটো মানে তেওঁলোকে ভাবে যে আমি নিজে নিজক শাসন কৰিম আমি বেলেগৰ বহতীয়া হৈ নাথাকোঁ তলতীয়া হৈ নাথাকোঁ এইকেইটাই হৈছে আফগানিস্তান আৰু পাকিস্তানৰ মাজত যুদ্ধ এতিয়া পাকিস্তানৰ নিচিনা এখন দেশ যাৰ নেকি যি ধাৰত পুত গৈ আছে যি নিজৰ মাটি বেছি চাইনাৰ ওচৰত আমেৰিকাৰ ওচৰত নিজৰ মাটি সম্পত্তি বেছি মানে ঋণত ডুব গৈ আছে সিহঁতৰ অলপমান ফৰফৰণিটো বেছি তো সেই নিজে সেইখনে সিহঁতে বেলেগৰ দেশৰ ওপৰত আমাৰ ইণ্ডিয়াৰ ওপৰত তেওঁলোকৰ তাতে সন্ত্ৰাসবাদী বনাই পেলাই ইয়াত আক্ৰমণ কৰিবলৈ পঠাই দিব কিন্তু সেই পাকিস্তানে কি হৈছে নিজে সন্ত্ৰাসবাদৰ ওচৰত জৰ্জৰিত কাৰণ ৱৰ্ল্ডৰ ছেকেণ্ড যদি কাউণ্ট্ৰিখন কোৱা হয় আটাইতকৈ সন্ত্ৰাসবাদৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা যদি কাউণ্ট্ৰিখন কোৱা হয় সেইখন হৈছে পাকিস্তান আৰু আপোনালোকে যদি অলপমান পেপাৰবিলাক পঢ়ি কৰি নিউজবিলাক গম লৈ থাকে তেতিয়াহ'লে প্ৰতি সপ্তাহত 2 দিন বা 3 দিন পাকিস্তানৰ ক'ৰবাত ছুইচাইড বম্বিং হ'ব তো আৰু এটা পাকিস্তানৰ মূৰৰ কামৰণি এটা হৈছে আফগানিস্তান আমি ডিছকাছ কৰিলোঁ এতিয়া পাকিস্তানৰ নিজৰ ভিতৰত দেশৰ ভিতৰতে এটা আৰু এটা মূৰৰ কামৰণি হৈছে বেলুচিস্তান হৈছে পাকিস্তানৰ এখন প্ৰদেশ আৰু এই বেলুচিস্তানে বিচাৰে যে তেওঁলোকে এখন স্বাধীন ৰাষ্ট্ৰ গঠন কৰিব বেলুচিস্তানৰ যিটো বিদ্ৰোহী সংগঠন আছে সেইটো হৈছে BLA বেলুচিস্তান লিবাৰেশ্যন আৰ্মি আৰু বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে বিচাৰে যে তেওঁলোকে এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ গঠন কৰিব এখন হৈছে পাকিস্তানৰ এখন প্ৰদেশ কি কাৰণে স্বতন্ত্ৰ ৰাষ্ট্ৰ গঠন কৰিব বেলুচিস্তানে যদি ইয়াতে চোৱা যায় পাকিস্তানৰ গোটেইকেইখন প্ৰভিন্স যদি চোৱা যায় গোটেইকেইখন প্ৰদেশ যদি চোৱা যায় তেতিয়াহ'লে বেলুচিস্তানতে আটাইতকৈ বেছি যিসমূহ দামী মানে মূল্যৱান খনিজ সম্পদ আছে সেই মূল্যৱান খনিজ সম্পদসমূহ ক'ত আছে বেছিকৈ বেলুচিস্তানত আছে কিন্তু পাকিস্তানৰ আটাইতকৈ যদি দুখীয়া প্ৰদেশখন চোৱা হয় তেতিয়াহ'লে সেই প্ৰদেশখন হৈছে বেলুচিস্তান বুজি পালে কথাটো যে যিখিনি ঠাইত নেকি গোটেই দেশখনৰ আটাইতকৈ মূল্যৱান সম্পদখিনি মানে তাতে পোৱা যায় সোণ হওক ৰূপ হওক তাম হওক বা অন্যান্য এইবিলাক যিবিলাক মেটেৰিয়েল হয় সেই মেটেৰিয়েলসমূহ পোৱা যায় সেই মেটেৰিয়েল পোৱা যদি ঠাইখনৰ যদি মানুহখিনিয়ে যদি আটাইতকৈ দুখীয়া হয় তেতিয়াহ'লে তেওঁলোকে অভিয়াছলি বিদ্ৰোহ কৰিব আৰু সেই বিদ্ৰোহ তেওঁলোকে বেলুচিস্তান যি BLA বেলুচিস্তান লিবাৰেশ্যন আৰ্মি আছে তেওঁলোকে ভাবে যে পাকিস্তানে আমাৰ ওপৰত শোষণ কৰি আছে তাৰ কাৰণে তেওঁলোকে অতি সোনকালে বেছি দিন নাই ইফালে আমাৰ যিখন কাশ্মীৰখন অধিকাৰ কৰি ৰাখিছে দখল কৰি ৰাখিছে POKখনো আহিব আমাৰ নিজৰ হাতলৈ আৰু এই বেলুচিস্তানখনো অতি সোনকালে কি হ'ব এখন স্বাধীন ৰাষ্ট্ৰ গঠন হ'ব আৰু পাকিস্তানৰ পাৰমাণৱিক যিকেইটা বোম আছেনে নাই গম পোৱা নাযায় কাৰণ ভাবুকি যিটো দি থাকে পাৰমাণৱিক বোমৰ সেই পাৰমাণৱিক বোমকেইটাৰ বাহিৰে পাকিস্তানৰ হাতত বৰ্তমান একো নাই একেবাৰে ঋণগ্ৰস্ত ধাৰত ডুব গৈ আছে নিজৰ খাবলৈ কাৰণে তাত বিলাহী কেজি 300-400 টকা হয়গৈ শাক পাচলি কেজি 300-400-500 টকা হয়গৈ তো তেনেকুৱা এখন দেশ কিমান দিন টিকি থাকিব তো তাৰ কোনো ঠিক নাই নিশ্চয়তা নাই ভাৰতৰ বাবে ইয়াৰ চিন্তাৰ বিষয় নেকি অভিয়াছলি কাৰণ আপোনাৰ ঘৰৰ ওচৰত যদি কোনোবা ঘৰত যদি জুই লাগে সেই জুই উত্তাপ আপোনাৰ ওচৰলৈ অভিয়াছলি আহিব পাৰে আৰু আপুনি নিজে সেই জুই যাতে এইফাললৈ নিবিয়পে মোৰ ঘৰৰ ফালে যাতে নাহে মোৰ ঘৰত যাতে অনিষ্ট নকৰে তাৰ কাৰণে মই মোৰ নিজৰ ঘৰখন সুৰক্ষিত কৰি ৰাখিব লাগিব কাৰণ সিহঁতৰ মাজত যুদ্ধ লাগি থকাৰ ফলত সেই অঞ্চলটোত পাকিস্তান আৰু আফগানিস্তানৰ যুদ্ধ হোৱাৰ ফলত যি দক্ষিণ এছিয়া আছে সেই দক্ষিণ এছিয়া অঞ্চলটোত এটা অশান্তৰ পৰিৱেশ বা এটা উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে অস্থিৰতাৰ সৃষ্টি কৰে উগ্ৰপন্থীৰ উত্থান পাকিস্তানৰ যিসমূহ উগ্ৰপন্থী সংগঠন আছে জইচ-ই-মহম্মদ হওক লস্কৰ-ই-তৈবা হওক এইবিলাকৰ সুযোগ লৈ পেলাই কি কৰিব পাৰে ভাৰতত প্ৰৱেশ কৰিব পাৰে ভাৰতত আক্ৰমণ কৰিব পাৰে তাৰ কাৰণে আমাৰ যি চিক্ৰেট এজেঞ্চি আছে আমাৰ যি সেনা সদায় সষ্টম হৈ আছে সেইখিনিত আমাৰ কোনো ক'বলগীয়া কথা নাই তো ঠিক আছে এইখিনি আছে মূল কথা যে পাকিস্তানৰ আৰু আফগানিস্তানৰ মাজৰ দ্বন্দ্বৰ কাৰণ কি পাকিস্তানৰ আৰু আফগানিস্তানৰ দ্বন্দ্বৰ কাৰণই হৈছে প্ৰথম এটা হৈছে TTP তেহৰিক-ই-তালিবান পাকিস্তান আনটো হৈছে ডুৰান লাইন আৰু 3 নম্বৰটো হৈছে যে আগতে ভাবিছিলে পাকিস্তানে আফগানিস্তানক আমেৰিকা সেনা খেদি পঠাই পেলাই এতিয়া আফগানিস্তানখনৰ ওপৰত আমাৰ নিজৰ ইচ্ছামতে আমি আফগানিস্তানখন চলাম কিন্তু তালিবানে সেইটো কথা মানি নল'লে তালিবানে বিচাৰে তেওঁলোকে নিজৰ যিটো জাতীয়তাবাদ আছে
নিজৰ যিটো নিজক শাসন কৰাৰ যিটো স্বতন্ত্ৰতা আছে তেওঁলোকে সেইমতে শাসন কৰিব বিচাৰে এইখিনি হৈছে যুদ্ধ হৈ থকাৰ মূল কাৰণ এই যুদ্ধ কেতিয়া সমাপ্ত হয় কি হয় ঠিক নাই কিন্তু এটা কথা নিশ্চিত হৈ থাকক পাকিস্তানৰ যিমানে সেনা নাথাকক কি যিমানে ফাইটাৰ জেট নাথাকক যিমানে যি নাথাকক আফগানিস্তানক হৰাব পৰা কলিজা পাকিস্তানৰ ওচৰত নাই কাৰণ আফগানিস্তানৰ ওচৰত পৃথিৱীৰ দুখন মহাশক্তিধৰ ৰাছিয়া আৰু আমেৰিকাই কি হৈছে হাৰ মানি তহঁতে যেনেকৈ যে শাসন কৰে যি কৰ ভাই আমি ইয়াৰ পৰা ওলাইছোঁ আৰু কৈ পেলাই তেওঁলোক ওলাই যাবলৈ বাধ্য হৈছে কাৰণ মানে তালিবান এনেকুৱা ন আপোনালোকে অকণমান যদি চাই হিষ্ট্ৰীটো চালে গম পাব যে কাৰো ওচৰত মৰি যাব মাৰিম এইটোৱে মতলব তো এইখিনি আছিলে মূল কথা কি কিয় যুদ্ধ হৈছে কি হৈছে তো নেক্সট যি আপডেট আহে আমি সেই বিষয়ত আলোচনা কৰি থাকিম এনেধৰণৰ ইম্পৰ্টেণ্ট আপডেটসমূহ পাই থাকিবৰ কাৰণে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত কিবা সুধিব বিচাৰিলে সুধিব পাৰে ধন্যবাদ